ওকে ঠিক আছে তেতিয়াহ'লে গুড মৰ্ণিং আমি ষ্টাৰ্ট কৰোঁ এতিয়া ৰ'বা জইন কৰি আছো চ' আমি লাষ্টৰ ক্লাছটোত মেইনলি অক্সিডেশ্যন নাম্বাৰ কি হয় আৰু অক্সিডেশ্যন নাম্বাৰ কেনেকৈ উলিয়াব লাগে আমি শিকিলোঁ কেনেকৈ উলিয়াব লাগে ফৰ্মুলাটো ইউজ কৰি আমি শিকিছিলোঁ হয়নে তাৰ লগতে মই ষ্ট্ৰাকচাৰ ইউজ কৰি আমি কেনেকৈ উলিয়াব পাৰোঁ দেখাইছিলোঁ যেনে H2SO4 সাপোজ সালফাৰ উলিয়াব লাগে আমি তো তাত আমি ষ্ট্ৰাকচাৰ বা কেনেকৈ উলিয়াব পাৰোঁ এনেকুৱা ধৰণে ষ্ট্ৰাকচাৰটো আঁকিব লাগে ষ্ট্ৰাকচাৰটো অঁকাৰ পিছত আমি কেনেকৈ উলিয়াব লাগে প্ৰত্যেকডাল বণ্ডৰ কাৰণে আমি কেনেকৈ দিব লাগিব যিটো ইলেক্ট্ৰনিগেটিভ এটম তাৰ ফালে দিব লাগিব মাইনাছ যিটো ইলেক্ট্ৰপজিটিভ তাৰ ফালে দিব লাগিব প্লাছ তেনেকৈ এই দুটাৰ ভিতৰত এতিয়া কি কৰিব লাগিব মাইনাছ প্লাছ এইডাল বণ্ডৰ কাৰণে তেনেকৈ মাইনাছ প্লাছ এইডাল বণ্ডৰ কাৰণে তেনেকৈ মাইনাছ প্লাছ এইডাল বণ্ডৰ কাৰণে তেনেকৈ এইকেইডাল বণ্ডৰ কাৰণে মাইনাছ প্লাছ মাইনাছ প্লাছ মাইনাছ প্লাছ তো তেতিয়াহ'লে ইয়াত সালফাৰটোৰ অক্সিডেশ্যন নাম্বাৰটো কিমান হ'লগৈ লাষ্টত অক্সিডেশ্যন ষ্টেট সালফাৰ চব ফালৰ পৰা মিলাই মিলি সালফাৰ অক্সিডেশ্যন ষ্টেটটো ইয়াত কিমান হ'লগৈ চব ফালৰ পৰা মিলাই +6 হয়নে +6 চ' লাষ্টৰ ক্লাছত এনেকৈ এইটো কথা শিকিছিলোঁ যে এনেকৈ ষ্ট্ৰাকচাৰৰ পৰা উলিয়াব পাৰোঁ নহ'লে আমি কি কৰিব পাৰোঁ ফৰ্মুলাটো এপ্লাই কৰি উলিয়াব পাৰোঁ ৰ'বা সেইটো জইন কৰি আছে এতিয়া কথাটো কি হ'ল এতিয়া যে তোমালোকে এটা টপিক দিলে নামটো হ'ল পেৰাডক্স অফ অক্সিডেশ্যন নাম্বাৰ ৰ'বা জইন কৰি আছে মানে কি হয় মই যে কৈছিলোঁ কিছুমান কম্পাউণ্ড আছে যিবিলাক কম্পাউণ্ডৰ প্ৰকৃত অক্সিডেশ্যন নাম্বাৰটো বা অক্সিডেশ্যন ষ্টেটটো কেৱল ষ্ট্ৰাকচাৰৰ পৰাহে উলিয়াব পাৰিম আমি যদি ফৰ্মুলাটোৰ পৰা এপ্লাই কৰি উলিয়াওঁ তেতিয়াহ'লে আমি প্ৰকৃত তাৰ ভেলুটো নাপাওঁ যদি ফৰ্মুলাটো এপ্লাই কৰি উলিয়াওঁ তাৰপৰা আমি এটা এভাৰেজ ভেলুহে পাম কেনেকৈ হয় এতিয়া চাওঁ তোমালোকে সেই কথাটোৱে কৈছে যে আৰু 1 মিনিট ৰৈ দিয়াচোন জইন কৰি লওক কোনে কোনে কৰে নহ'লে কিটিং কৰি থাকে মই এতিয়া আকৌ নকৰে কোনো 27, 28, 29, 30, 31, 32টা হৈছে কি কৈছে টপিকটোৱে যে the fractional oxidation number is the average oxidation number oblique state oxidation number বা oxidation state বুলি কওঁ আমি তাক of the element under consideration as the element in that compound ion is present in more than one whole number oxidation state and it is generally revealed by the structure only মানে কি কৈছে যদি কম্পাউণ্ডটোত একেটা এটমে বেলেগ বেলেগ হোল নাম্বাৰ অক্সিডেশ্যন ষ্টেটত থাকে এতিয়া সাপোজ এতিয়া এই কম্পাউণ্ডটোৰ আমি এক্সাম্পল লৈছোঁ তাত বহিত হয়নে এতিয়া ইয়াত যদি চাওঁ এতিয়া আমি অক্সিজেনটো কি অক্সিডেশ্যন ষ্টেটত আছে এইফালে এই দুডাল বণ্ডৰ কাৰণে কি হ'ব মাইনাছ মাইনাছ দুটা আহিব অক্সিজেনৰ ওচৰত চ' এইটো অক্সিজেন আছে -2 অক্সিডেশ্যন ষ্টেটত তেনেকৈ এই কাৰ্বনটো আছে +2 অক্সিডেশ্যন ষ্টেটত হয় কিন্তু এই কাৰ্বনটো আমি পঢ়িছিলোঁ যে এনেকৈ যেতিয়া নিজৰ লগত লগ লাগি থাকে তেতিয়াহ'লে কি হয় অক্সিডেশ্যন নাম্বাৰ বা অক্সিডেশ্যন ষ্টেট 0 হয় হয়নে এই কাৰ্বনটো কি হৈ আছে কাৰ্বনৰ লগত লগ লাগি আছে ডাইৰেক্টলি কাৰ্বনৰ লগত লগ লাগি আছে এফালেও কি হৈ আছে কাৰ্বনৰ লগত লগ লাগি আছে এতিয়া কাৰ্বনৰ লগতেই লগ লাগি থাকে ইলেক্ট্ৰনিগেটিভিটি ডিফাৰেন্স যেতিয়া নথকা এটম এটাৰ লগত লগ লাগি থাকে তেতিয়াহ'লে কি হ'ব ইয়াৰ অক্সিডেশ্যন নাম্বাৰ 0 এই কাৰ্বনটোৰ এইফালৰ পৰা একো নাথাকে অক্সিডেশ্যন নাম্বাৰ কিন্তু ইফালৰ পৰা কি থাকিব +2 আৰু এইফালে -2 এইখিনিলৈকে বুজি পাইছানে চবে কি কৰি আছো মই কি বকি আছো এইখিনিলৈকে বুজি পাইছা
সো ইয়াত কি হল এতিয়া একে কাৰ্বনৰ অক্সিডেশন নাম্বাৰ কেটা দেখিলো একেটা কাৰ্বনৰ অক্সিডেশন নাম্বাৰ কেটা দেখিলো এবাৰ +2 হোৱা দেখিলো এবাৰ 0 হোৱা দেখিলো আৰু এবাৰ আকৌ +2 হোৱা দেখিলো কেটা অক্সিডেশন নাম্বাৰ হল টোটেল তিনটা হয়নে সো এটা কি পাম এটো 4/3 নাপাম এভাৰেজ অক্সিডেশন নাম্বাৰ হয়নে তাৰমানে আমি ইয়াৰ যদি এটা ফৰ্মুলাটো এপ্লাই কৰি উলিয়ালো হেতেন ফৰ্মুলাটো এপ্লাই কৰি কেনেকৈ উলিয়ালো হেতেন এই ফৰ্মুলাটো কি এতিয়া C3O2 কম্পাউণ্ডৰ সংকেতটো হয়নে অকমান চেঞ্জ হৈ আছে পাতলাকে লিখিছে ধৰিব নোৱাৰিবা তোমালোকে সো প্ৰকৃততে আমি যেতিয়া এইটো ফৰ্মুলাটো এপ্লাই কৰি উলিয়াম তাৰ পৰা আমাৰ কি ওলাব ফ্ৰেকশনটো ওলাব তাৰ এভাৰেজটো ওলাব বুজাইছো ইন্টাৰেষ্টিং দেই এই টপিক এটা ইন্টাৰেষ্টিংও হয় আৰু বহুত বেছি ইম্পৰ্টেণ্টও হয় বাকিবলৈ এইবোৰ কৰিবলৈ ইমান টান নহয় এতিয়া ইয়াৰ আমি ফৰ্মুলাটো বহাই যদি কৰি চাওঁ তেতিয়াহ'লে কি ওলাব ফৰ্মুলা বহাই কৰি চালে কাৰ্বনৰ কাৰণে যদি উলিয়াও আমি কি ওলাব 3 into x কাৰ্বনৰ আমি নাজানো বুলি ধৰি লৈছো তিনটা আছে কাৰ্বন সেইকাৰণে 3 into x plus 2 into -2 equal to 0 হয়নে 3x equal to +4 তাহলে x equal to কিমান লব 4/3 এটো হয় তো ফৰ্মুলাটা যেটো ওলাইছে হেতু ইয়াত প্ৰকৃততে কি হয় তাৰ অক্সিডেশন স্টেট কেটাৰ এভাৰেজ হয় দেখিলতে আমি এটা দুইটা বস্তু কম্পেয়াৰ কৰি যে প্ৰকৃততে অক্সিডেশন স্টেট কিটা কি হয় এটা কাৰ্বনৰ 0 এটা কাৰ্বনৰ 2 আৰু ইটো কাৰ্বনৰ 2 প্ৰকৃততে হেতুৱে অক্সিডেশন স্টেটটো তেনেকৈ আমি এভাৰেজ হিচাপে লিখিব নোৱাৰো তবা কিন্তু ফৰ্মুলাটোৱে আমাক এটো ক্ষেত্ৰত কি দিছে এভাৰেজটোহে দিছে তো সেই কথাটোকে কোৱা হৈছে বুজি পাইছানে কি কলো যেতিয়া আমি কমপ্লিটলি স্ট্ৰাকচাৰটো আঁকি চালো তেতিয়া কথাটো ওলাই পৰিছে যে প্ৰকৃততে ইয়াৰ অক্সিডেশন স্টেটটো 4/3 নহয় কাৰ্বনৰ অক্সিডেশন স্টেট 4/3 নি ইয়াত নহয় না এটা কাৰ্বনৰ +2 এটা কাৰ্বনৰ 0 আৰু আনটো কাৰ্বনৰ +2 আমি ভালকে চাই পিনি লিখিলো এইটো চোন ইয়াৰ এভাৰেজ অক্সিডেশন নাম্বাৰটো যিকিটা ওলাইছে তাৰ এভাৰেজ আকৌ তেনেকে বেলেগ বেলেগ আৰু দুটামান ফৰ্মুলা হয় কোৱা নহয় কেলে 0 হ'ব এটো সব ফালৰ পৰা কাৰ্বনৰ লগতে লাগি আছে কিন্তু এফালে আকৌ ই অক্সিজেনৰ লগত লাগি আছে নে বুজি পাইছা না কথাটো এটো অক্সিজেনৰ ফালৰ এগিডাল বন্ডৰ কাৰণে চোৱা আকৌ মানে দুটা এটমৰ মাজত ইলেক্ট্ৰনেগেটিভিটি ডিফাৰেন্সটো থাকিব লাগিব মাইনাসটো আহিবৰ কাৰণে বা প্লাসটো আহিবৰ কাৰণে এটা কাৰ্বন আৰু অক্সিজেনৰ মাজত ইলেক্ট্ৰনেগেটিভিটি ডিফাৰেন্স আছে ন ভাঙি দেখাইছো মই এডাল বন্ডৰ কাৰণে +1 -1 ওপৰৰ বন্ডালৰ কাৰণে +1 -1 সেইকিটা আছে নহয় +2 টো থাকিব এই ফালৰ পৰা একো চাৰ্জ অহা নাই কিন্তু এটো ফালৰ পৰা থাকিব নহয় এই ফালৰ বন্ডালৰ পৰা বুজি পাইছা নাই যাবে আৰু কাবা কিবা কনফিউজন আছে নেকি আৰু কাবা কিবা কনফিউজন আছে নেকি নাই না বুজি পাইছা ক্লিয়াৰলি পাইছা নে ওকে তাৰপিছত নেক্সট কম্পাউণ্ডত চোৱা নেক্সট কম্পাউণ্ডত চোৱা কি আছে Br3O8 Br3O8 এই ষ্টাৰ ইয়াত আমি কাৰ উলিয়াব লাগে ব্ৰমিনৰ ইয়াত যদি আমি ব্ৰমিনৰ অক্সিডেশন ষ্টেট উলিয়াও কেনেকৈ উলিয়াব পাৰিম ফৰ্মুলাটোৰ পৰা উলিয়াওচোন প্ৰথমতে ব্ৰমিনৰ নাজানো তো ব্ৰমিনটোক আমি x বুলি ধৰিলো 3x plus 8 into -2 equal to 0
3x equal to কি হব plus 16 so x equal to কি হব 16 by 3 কিন্তু এটা আমি চাও যদি ছবিটো আঁকি পিনি চাও ভালকে ব্ৰমিন আছে আমাৰ ওচৰত তিনটা স্ট্ৰাকচাৰ বিলাক আঁকিবলৈ অকণমান প্ৰেক্টিচ ৰাখিব লাগিব যিকেইটা কমন কম্পাউণ্ড হয় সেইকেইটা যেনেকৈ H2SO4 টো পটককৈ আঁকিব পাৰিব লাগিব এতিয়া ইয়াত এনেকুৱা ধৰণে থাকে অক্সিজেন এটা যদি আমি স্ট্ৰাকচাৰটোত চাওঁ ভালকে দেখিম যে কি হৈছে ইয়াত কেইডাল বন্ড আছে ব্ৰমিনটোৰ লগত কেইডাল বন্ড আছে টোটেল এইখিনিত ব্ৰমিনটোৰ লগত টোটেল বন্ড কেইডাল আছে 7ডাল আছে বন্ড থাকোতে কিন্তু এফালে কি হৈ আছে ব্ৰমিনৰ লগত লাগি আছে ব্ৰমিনটো ব্ৰমিনৰ লগত লাগি থকাটোত কিবা প্লাস মাইনাস আহিব জানো নাহে সেইটো অক্সিজেনৰ লগত যে লাগি আছে সেই ছডাল বন্ডৰ কাৰণে কি আহিব +6 হল ডাইৰেক্টলি মই এটো দেখিছো ইমান গাল আছে নহলে এগাল মান নাম্বাৰ লিখিলে খেলিমেলি লাগিব হল এতিয়া অক্সিজেনটোত কিমান আহিব -2 দুডাল বন্ড আছে ব্ৰমিনৰ লগত তেনেকৈ এটো অক্সিজেনত -2 তেনেকৈ এটো অক্সিজেনটো -2 হল এটো ব্ৰমিনত কিবা থাকিব জানো দুইফালে ব্ৰমিনৰ লগত লাগি আছে এটোত নাথাকে বাকি অক্সিজেন কেইটাৰ ফালৰ পৰা কি থাকিব +4 হয়নে অক্সিজেন কেইটাৰ ফালৰ পৰা +4 থাকিব চাৰিডাল বন্ড আছে কাৰণ বুজি পাইছানে সবে আৰু বাকি এটো অক্সিজেনটো -2 এটো অক্সিজেনটো -2 হয় এটো -2 এটো -2 এটো -2 এটো ব্ৰমিনৰ নিচিনা এটো ব্ৰমিন একে ধৰণে আছে এটো +6 সো আমি দেখিলো যে ফৰ্মুলাটো এপ্লাই কৰি আমাৰ যেটো অক্সিডেশন ষ্টেট ওলাইছে ইয়াত ব্ৰমিনৰ হেতু অক্সিডেশন ষ্টেট হয় জানো ইয়াত কোপাত দেখিছো নেকি আমি 16/3 ব্ৰমিনত নাই দেখা তাৰ মানে আমি ফৰ্মুলাটো এপ্লাই কৰি যেটো উলিয়াইছো হেতু আমাৰ প্ৰকৃত অক্সিডেশন নাম্বাৰ নহয় হেতু আমাৰ কি হয় হেতু সেই অক্সিডেশন নাম্বাৰ কেইটাৰ এভাৰেজটোহে আমাৰ তাত আমি দেখিবলৈ পাইছো গম পাইছানে কাৰণ এতিয়া আমি চাও ব্ৰমিনৰ অক্সিডেশন নাম্বাৰ কিমান ওলাইছে এবাৰ 6 ওলাইছে এবাৰ 4 ওলাইছে আকৌ 6 ওলাইছে তিনটা বেলেগ বেলেগ নাম্বাৰ ওলাইছে তিনিৰে যদি তাক ডিভাইড কৰি দিও তাহলে এটো আমি কি পাম 16/3 তাৰ মানে আমি এটো কথা গম পালো যে ফৰ্মুলাটোৰ পৰা যেটো ওলাইছে হেতু হল অক্সিডেশন নাম্বাৰ কেইটাৰ এভাৰেজ প্ৰকৃত অক্সিডেশন নাম্বাৰটো নহয় প্ৰকৃত অক্সিডেশন নাম্বাৰটো গম পাবলৈ হলে আমি কি কৰিব লাগিব ইয়াত স্ট্ৰাকচাৰ আঁকিবই লাগিব হল বুইছা তাৰ পিছৰ স্ট্ৰাকচাৰটো হেতু যদিও আমাৰ চাৰ্জ দিয়া আছে হয়নে চাৰ্জ দিয়া আছে কিন্তু চাৰ্জটো ইয়াত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় হেতু অক্সিডেশন ষ্টেট অফ সালফাৰ in S4O6 2 নেগেটিভ বুলি যে দিয়া আছে তাত সেই চাৰ্জটোৱে কোনো প্ৰভাৱ নেপেলায় তোমালোকে 2 নেগেটিভটোৰ কাৰণে স্ট্ৰাকচাৰটোত কোনো চিন্তা কৰিবলগীয়া নাই ফৰ্মুলাটো খটাওতে তাত লাগিব এটা S4O6 2 নেগেটিভ বুলি কৈছে হয়নে এটো বুলি কোৱা লগে লগে এটা আমি কাৰ ল'ব লাগে সালফাৰটো আমি নাজানো তো 4x বুলি লিখিলো প্লাস 6 into -2 এটা ইকুৱেল টু কিমান বুলি লিখিম আমি ইকুৱেল টু কিমান বুলি লিখিম ইকুৱেল টু ইয়াত 0 লিখিলে নহব ইয়াত আমি কি লিখিব লাগিব -2 কাৰণ কি হল ওপৰত আমাৰ চাৰ্জ আছে 2 মাইনাস হয়নে সো এতিয়া কি হ'ব 4x minus 12 equal to -2 কাবাক খেলি মেলি লাগিব পাৰে নহয় মই একদম ভাঙি কৰি দিছো 4x equal to -12 টো ইফালে গলে কি হ'ব +12 হ'ব +12 -2 কিমান থাকিব 10 so x equal to কি হৈ যাব 10/4 x equal to আমাক কিমান ললে 10/4 ওলাল কিন্তু আমি যদি এটা আঁকি চাও আঁকি পিনি যদি চাও তেতিয়া হলে কি ওলাব S4
SO6 তো যদি আঁকি চাওঁ আমি S4O6 তো যদি আঁকি চাওঁ এতিয়া এইটো হাত ষ্ট্ৰাকচাৰ মনত ৰাখিব লাগিব দেই এইটো ইয়াত ষ্ট্ৰাকচাৰটোত কোনো তুমি চাৰ্জ দিবলৈ দৰকাৰ নাই A-2 টোৰ কাৰণে চাৰ্জ একো দিব নালাগে ডাইৰেক্টলি আঁকি দিলে তাৰপিছত এতিয়া এই সালফাৰটোত কিমান থাকিব এই সালফাৰটোত এডাল বন্ডটো সালফাৰৰ লগত আছে বাকি অক্সিজেনৰ লগত কেডাল বন্ড আছে টোটেল 5 ডাল সো সেই 5 ডাল বন্ডৰ কাৰণে এইটো সালফাৰ কিমান আহিব +5 অক্সিজেন বিলাকৰ দি থকা নাই আৰু দেই অক্সিজেন বিলাক আমাক দৰকাৰ নাই নহয় এইটো সালফাৰৰ 0 হ'ব কাৰণ ই সবফালে সালফাৰৰ লগতে লাগি আছে ইফালেও সালফাৰ ইফালেও সালফাৰ কোনো ইলেক্ট্ৰনিগেটিভিটি ডিফাৰেন্স থকা এটমৰ লগত ই এটাচ হৈ থকা নাই নেক্সট ইয়াক যদি চাওঁ ই ইফালেও সালফাৰ ইফালেও সালফাৰৰ লগত লগ লাগি আছে বেলেগ ইলেক্ট্ৰনিগেটিভ এটমৰ লগত লগ লাগি থকা নাই এইকেইটা O দেই অক্সিজেন O এইকেইটা 0 গম পাইছা নহয় তো টেনচন দিব লাগিব হেবু যদি মিক্সচাৰ হৈ যায় একো বুজি নাপাব লাগিব একো বুজি নাপালে ও মিক্সচাৰ হ'ব গম পাইছা তাৰপিছত এইটো তেনেকে সালফাৰ +5 হয়নে এইটো সালফাৰ +5 বোলে O আৰু 0 মাজতে পাৰ্থক্য বুজি নাপালে বোলে গোটেইখন কৰি মেলি পঢ়ি এতিয়া দিগদাৰ হৈ যাব ন এইটো +5 তো সালফাৰৰ কি অক্সিডেশন ষ্টেট পালো আমি এবাৰ পালো 5 এবাৰ পালো 0 এবাৰ পালো 0 আকৌ পালো 5 টোটেল কেটা পালো 4টা তো আলটিমেটলি কিমান হল 10/4 টো কি বুলি কম পালো তাৰ এভাৰেজ হে হয় প্ৰকৃত অক্সিডেশন ষ্টেট কিটা কিমান হয় এই টাৰ্মিনেল সালফাৰ টাৰ্মিনেল বুলি কলে মুৰে মুৰে থকা কিটা বুজি পাম হা সো টাৰ্মিনেল কেটাৰ কি হৈছে +5 আৰু মাজত থকা কিটাৰ 0 0 হৈছে হলনে समझ में आया তাৰপিছত আহিলে এপ্লিকেশন অফ অক্সিডেশন নাম্বাৰ আমি যে আগতে কিছুমান ক্লাস 10 তো পাইছিলো কিছুমান সংকেত পাইছিলো মনত পেলাই দিছো পটককে ওচৰতে আছে মোৰ ক্লাস 10 হেৰি দিছো এতিয়া আকৌ দৰকাৰ সময়ত বিচাৰি নাপাওঁ নহয় বস্তু বাদ দিয়া আমাৰ যে থাকে যে আইৰন 2 অক্সাইড আইৰন 3 অক্সাইড এনেকুৱা ধৰণৰ কিছুমান পাইছিলো যে আমি মনত আছে নাই এইবোৰটো মনত আছে হয়নে সো এই এনেকে যে লিখে যে এই নোটেশনটো এই স্টাইলটোত লিখাটোক কি বুলি কোৱা হয় ষ্টক নোটেশন এই স্টাইলটোত যে লিখো আমি এটো কি কোৱা হয় ষ্টক নোটেশন বুলি কোৱা হয় ষ্টক বুলি এজন সাইন্টিস্টে উলিয়াইছিলে এই নোটেশন সেইকাৰণে কোৱা হয় ষ্টক নোটেশন তাৰ নামটোত আৰু কিবা এটা নাম আছিলে বাৰু লগত গম পাইছানে টাইটেলটো ষ্টক আছিলে মই গোটেই নামটো পাহৰি গৈছো সো এই যিবিলাক নোটেশন এইবিলাক ষ্টক নোটেশন বুলি কোৱা হয় ইয়াত এই ৰোমান নাম্বাৰটো কি বুজায় ইয়াৰ এই মেটেলটো বা এই কেটায়নটো কি অক্সিডেশন ষ্টেটত আছে এটো বুজায় গম পাইছানে আইৰণটো বেলেগ বেলেগ অক্সিডেশন ষ্টেটত থাকিব পাৰে কিছুমান অক্সাইডত +2 থাকিব পাৰে কিছুমানত +3 থাকিব পাৰে সো তাৰ অক্সিডেশন ষ্টেটটো এনেকে লিখি আমি তাৰ ষ্টক নোটেশন লিখিব পাৰো According to stock notation, oxidation number is expressed by putting a Roman numerical representing the oxidation number in parentheses after the symbol of the metal in the molecular formula. So molecular formula to the metal to pisote ki likha hoy metal to namor pisot eneke Roman number to likhi ami bujwa hoy stock notation or mote. বুজি পালা এটো অক্সিডেশন নাম্বাৰটো বেলেগ একো না হেতুয়া ইয়াত একো বেলেগ বেলেগ কিবা কনসেপ্ট নাই
হলে সো সেই নাম্বাৰটো কি বুজায় অক্সিডেশন নাম্বাৰটো বুজায় এক্সাম্পলটো আমাৰ দি থোৱা আছে তোমালোক তাৰমানে AuCl টো AUৰ অক্সিডেশন নাম্বাৰ কিমান গোল্ডৰ 1 AuCl3 গোল্ডৰ অক্সিডেশন নাম্বাৰ কিমান 3 হলে সো এটা এক্সাম্পল দিয়া আছে তোমাক হল ক্লিয়াৰ 32 টা আছিল নহয় এটা গল আকৌ কোনবা টোপনি গল চাই নেক্সট আহিলে প্ৰেডিকচন অফ অক্সিডেশন ৰিডাকচন ৰিএকচনস আৰু কি কৰিব পাৰো আমি অক্সিডেশন নাম্বাৰৰ পৰা অক্সিডেশন ৰিডাকচন হৈছে নে ৰিডাকচন ৰিএকচন হৈছে হেতু গম পাব পাৰো ষ্টক নোটেশন লিখিব পাৰো একটো আমি গম পালো টোপনি যাব পাৰে ডাঙৰ কথা নহয় যদি বিছনাত শুই শুই কেনেকৈ পঢ়ি আছে কোনোবাই মোবাইলটো লৈ ওপৰলে মুকৈ চাই মোবাইল মুখত পৰি দাঁত চাত ভাঙি যাবলৈও আছে ওপৰলে মুকৈ নলবা বিছনাত গম পাইছানে তললে চললে মুকৈ লবা এনেকে অন্তত তেতিয়া মুখত মোবাইলটো নপৰে পাইছে না তেনেকে মুখত মোবাইল পৰি বহুত বেয়াকে খাবা মোক কিমান বা পাইছে লাইফত হিচাপ নাই মোবাইল তেনেকে পৰি থাপকে মোবাইল মুখত পৰিলেহে হাব পঢ়ি থাকোতে নহয় বাৰু বিছনাত শুই পিনি পঢ়ি পোৱা নাই দেই আজিলৈকে সো ডাইৰেক্টলি আমি ৰিএকচনটো মই লিখি দিছো ইয়াত এতিয়া এটা কথা গম পাব লাগিব যে এতিয়া আমি অক্সিডেশন নাম্বাৰক চাই যদি অক্সিডেশন আৰু ৰিডাকচনটো নিৰ্ধাৰণ কৰিবলৈ বিচাৰো তেতিয়া হলে আমি এটো চাব লাগিব যে অক্সিডেশন নাম্বাৰ যদি বাঢ়ি গৈছে তেতিয়া হলে কি হ'ব অক্সিডেশন হ'ব যদি অক্সিডেশন নাম্বাৰটো কমি গৈছে কোনবা এটা এলিমেন্ট বা কোনবা এটা সাবস্টেন্সৰ তেতিয়া হলে কি হ'ব হেতু ৰিডাকচন হোৱা বুলি কম বুজি পাইছানে কি কৈছো অক্সিডেশন হলে অক্সিডেশন নাম্বাৰ বাঢ়ে ৰিডাকচন হলে অক্সিডেশন নাম্বাৰ কমে ইয়াত যদি আমি জিংকৰ অক্সিডেশন ষ্টেটটো চাও 0 কাৰণ জিংটো অকল Zn হিচাপে আছে কাৰো লগত লগ লাগি থকা হয়নে বাট ইয়াত যদি আমি এটা ZnCl2 টো চাও তেতিয়া হলে তাত জিংকৰ অক্সিডেশন ষ্টেট কিমান হ'ব ZnCl2 +2 হয়নে তাৰমানে জিংটোৰ অক্সিডেশনটো কিমানৰ পৰা কিমানলৈ গৈছে 0 ৰ পৰা +2 লে গৈছে সো এটো কি হৈছে অক্সিডেশন হৈছে অক্সিডেশন নাম্বাৰটো যদি বাঢ়ি যায় এনেকে ৰিএকচন এটাত কোনোবা এটা সাবস্টেন্সৰ তেতিয়া হলে আমি বুজিম যে তাৰ অক্সিডেশন হৈছে হল তেনেকে আমি হাইড্ৰোজেনটোৰ যদি চাও এতিয়া হাইড্ৰোজেনৰ ইয়াত +1 আছে আৰু ইফালে 0 আছে ক্লোৰিনৰ দৰকাৰ নাই ক্লোৰিনৰ একে আছে লিখি দিয়া আছে ইনি তোমালোকৰ নোটছটোত বাট তাত একো ডিফাৰেন্স হোৱা নাই নহয় ইফালেও -1 হৈ আছে ইফালেও -1 হৈ আছে ক্লোৰিন যদি উলাইছো এতিয়া হাইড্ৰোজেনটো কি হৈছে +1 ৰ পৰা কি হলে গৈছে 0 লে গৈছে তাৰমানে অক্সিডেশন নাম্বাৰ ডিক্ৰিজ হৈছে বা অক্সিডেশন ষ্টেট ডিক্ৰিজ হৈছে তেতিয়াহলে এটো কি বুলি কম আমি ৰিডাকচন হোৱা বুলি কম সো অক্সিডেশন নাম্বাৰৰ সহায়ত কি গম পালো আমি ষ্টক নোটেশন লিখিব পাৰিলো আৰু অক্সিডেশন নাম্বাৰৰ সহায়ত আমি কি গম পালো ৰিএকচন এটাত কোনটো অক্সিডেশন হৈছে আৰু কোনটো ৰিডাকচন হৈছে আমি গম পালো ক্লিয়াৰ নে অক্সিডেশন নাম্বাৰ যদি উলিয়াই চাম এনেকে দুইফালে আৰু যদি কমি যায় তেতিয়া হলে ৰিডাকচন হয় আৰু যদি বাঢ়ি যায় তেতিয়া হলে অক্সিডেশন হয় তাৰ পিছত প্ৰেডিকচন অফ অক্সিডাইজিং এণ্ড ৰিডিউসিং এজেন্টস in our last classes we discussed that the reducing substance is oxidant যিটো ৰিডাকচন হৈছে হি আনটুক অক্সিডাইজ কৰিছে তাৰমানে কাৰণ দুইটা মাজতে ৰিএকচনটো হয় নাই জানো যিটো নিজে ৰিডাকচন হৈছে হি আনটুক অক্সিডাইজ কৰিছে তাৰমানে যাৰ অক্সিডেশন নাম্বাৰটো কমি গৈছে তাক আমি কি বুলি কম ৰিডাকচন হোৱা বুলি কম কিন্তু হি নিজে কি হয় অক্সিডেন্ট সেই বস্তুটো কি হ'ব অক্সিডেন্ট হ'ব বা অক্সিডাইজিং এজেন্ট হ'ব একেটাই অৰ্থ অক্সিডাইজিং এজেন্ট এইবিলাক আকৌ খেলিমেলি লাগে আৰে ৰিডাকচন বুলিও একটা বস্তুতে কৈছে আকৌ অক্সিডাইজিং এজেন্ট বুলিও কৈছে এই কনসেপ্টটো ক্লিয়াৰ হৈছে নাই বাৰু সবৰে যে নিজে হি ৰিডিউস হৈছে কিন্তু আনটো কি কৰি আছে অক্সিডাইজ কৰি আছে
তেতিয়া তাৰ নিজৰ ৰিয়েকচনটো ৰিডাকচন হৈছে ঠিকই আছে কিন্তু হি এটা অক্সিডেন্ট হি যে আনটোক অক্সিডাইজ কৰিছে সেইটো কাৰণে এতিয়া যিটোৰ অক্সিডেশ্যন নাম্বাৰটো বাঢ়ি গৈছে তাৰমানে সি নিজে কি হৈছে অক্সিডেশ্যন হৈছে আৰু নিজে অক্সিডেশ্যন হোৱা মানে কি হ'ব আনটোক সি ৰিডিউচ কৰে সো ই কি হ'ব এটা ৰিডিউচিং ক্লাছটো শেষ হোৱা নাই তাৰমানে যে লিভ মাৰিলে আকৌ ক্লাছটো শেষ হোৱা নাই একদম মেইন ইম্পৰ্টেণ্ট এতিয়াহে পঢ়িবলৈ আছে এই লেচনটোৰ ইম্পৰ্টেণ্ট যিকেইটা মাৰ্কছ আহে বেছিকে তুমি চাবা প্ৰশ্নখন যিকোনো এখন ফাৰ্ষ্ট ইয়াৰ কুৱেশ্যন পেপাৰ উঠাই চাবা তাত ৰেডক্স ৰিয়েকচন বেলেঞ্চ কৰিবলৈ আহে আৰু এইটো ভাতৰ লগত পানী খোৱা কথা কিন্তু নহয় ৰিডিউচিং এজেন্ট হ'ব বা তাক কি বুলি ক'ম আমি ৰিডাক্টেন্ট হল এইখিনিলৈকে বুজি পালা ক্লিয়াৰ তাৰপিছত নোটছটোত তোমালোকক সেইটো মই ডাইৰেক্টলি মোৰ নিজৰ নোটছ এটা পা স্ক্ৰীনশ্বট মাৰিয়ে তোমালোকক PDF বনাই দিছিলোঁ জাষ্ট ৰুল কেইটা লিখি থবলৈ দিছিলোঁ বাট সেইকেইটা তুমি ৰুল কেইটা কতো লিখিবলৈ নাই আমি কৰিব লাগিব তাক এপ্লাই হল কি কৰিব লাগিব তাক আমি এপ্লাই সো এইবিলাকৰ থিওৰি কতো লিখিবলৈ নাহে নেক্সট দিন ৰেডক্স ৰিয়েকচন এটা বেলেঞ্চ কৰাৰ নিয়ম কেইটা লিখা বুলি কতো নাহে তোমাৰ কি কয় আগতে ৰিয়েকচন এটা বেলেঞ্চ কৰাৰ নিয়ম কেইটা লিখা বুলি আহিছিলে জানো কেতিয়া অহা নাছিলে হয়নে সো এতিয়া আমি ৰেডক্স ৰিয়েকচন বেলেঞ্চ কৰিম এতিয়া বেলেঞ্চিং redox reactions এটা আমি redox reactionক মূলতে দুটা প্ৰসেসেৰে আমি ইয়াত বেলেন্স কৰিবলৈ শিকিম এটা হল অক্সিডেশন নাম্বাৰ মেথড কিটা নামটো লিখি থব পাৰা মই তাত দিয়া নহল নোটছত অক্সিডেশন নাম্বাৰ মেথড গম পাবাই বাৰু নেক্সট আকৌ এইটো লিখাই দিয়াৰ লগে লগে আৰু এটা হল হাফ ইকুৱেশ্যন মেথড অৰ হাফ লাইফ মেথড half equation method or ion electron method বুলি কোৱা হয় দি দিব কোনটো মেথড দি কৰিব লাগিব কেতিয়াবা মেথডটো কোৱা নাথাকে তেতিয়া তুমি যিটো ইজি পোৱা সেইটো কৰিব পাৰিবা সেইটো নিজৰ চইচত অক্সিডেশন নাম্বাৰ মেথড আৰু এটা হল হাফ ইকুৱেশ্যন মেথড অৰ আয়ন ইলেক্ট্ৰন মেথড এইকেইটা হল মেথড কেইটাৰ নাম লিখি ললা মেথড কেইটাৰ নাম কেইটা যদি লিখিবলৈ মন গৈছে লিখি থব পাৰা হল স্ক্ৰীনশ্বট মাৰি দিয়া হৈ যাব পিছত লিখি দিম এতিয়া আমি অক্সিডেশন নাম্বাৰ মেথডটোৰ বিষয়ে শিকিম চোৱা ডাইৰেক্টলি আমি এপ্লিকেশন কৰিব লাগিব ৰুল কেইটা এনেকৈ পঢ়ি থাকি লাভ নাই যেনেকৈ আমি আগতে সেই ৰুল কেইটা মুখস্থ কৰি থাকি লাভ নাই ইয়াতো ৰুল কেইটা দি দিছো জাষ্ট সেইকেইটা মুখস্থ কৰি থাকি একো লাভ নাই এতিয়া প্ৰথম আমি এটা এক্সাম্পল লওঁ এইটো কিতাপত থকা এক্সাম্পলটোৱে হয়তো তোমালোকৰ নিজৰ টেক্সট বুকখনত কি এক্সাম্পল আছে প্ৰথমতে ইন্টাৰেষ্টিং হয় আৰু কিন্তু ভাতৰ লগত পানী খোৱা বস্তু তাৰমানে প্ৰেক্টিছ যদি নকৰা লাগিব কিতাপত কি আছে এক্সাম্পল একেটাই আছে ইয়াত তোমালোকে টেনচন নলবা তোমালোকক প্ৰশ্নটোত ইকুৱেশ্যনটো দিয়া থাকিব যেটো কেমিক্যাল ইকুৱেশ্যন এই কেমিক্যাল ইকুৱেশ্যনটো তোমালোকক দিয়া থাকিবই থাকিব সেইটো এনেকে তোমাক আখৰে দি থৈ পিনি ইকুৱেশ্যনটো নিজে লিখিবলগীয়া নহয় কোৱা মানে নামাকৰণ মানে কি নাম ক'ব নোৱাৰো মানে কেমিক্যাল কি কম্পাউণ্ড বিলাকৰ
কম্পাউণ্ড বিলাকৰ নাম ক'বলৈ এতিয়া ক'ত শিকাম এইবিলাক নিজে নিজে কৰোঁতে মনত ৰৈ যাব কৰোঁতে এইবিলাক মনত ৰৈ যাব চ' প্ৰথমটো তোমালোকক ইকুৱেশ্যনটো দিয়া থাকিব যিটো ফাৰ্ষ্ট ষ্টেপটো আমি ইয়াত লিখিছোঁ সেইটো মানে তোমালোকক দিয়ে থোৱা থাকিব এইটো তোমালোকৰ ফাৰ্ষ্ট ইকুৱেশ্যনটো আছে এইটো Cr2O7 2 negative plus SO3 2 negative এনেকৈ ইকুৱেশ্যনটো দিয়া থাকিব তোমালোকক সেইটো টেনশ্যন নল'বা এই ইকুৱেশ্যন লিখিবলৈ বহুত টান নহয় তাৰ নাম কি হয় তোমালোকৰ মতলব নাই বুজিছা নাই জাষ্ট ইকুৱেশ্যনটো লাগে বেলেঞ্চ কৰিবৰ কাৰণে কি আছে SO4 2 negative 3 plus নহয় ভুলতে লিখিছোঁ SO4 3 negative aqueous গোটেই বৰ্ডখন ওলাইছেনে চ' প্ৰথম লাগে আমাক এই স্কেলিটেল ইকুৱেশ্যনটো লিখিব যদি আমাক ইকুৱেশ্যনটো দিয়া নাথাকে তেতিয়াহে আমি স্কেলিটেল ইকুৱেশ্যনটো লিখিম চ' আমি ফাৰ্ষ্ট ষ্টেপটো ইয়াত ষ্টেপ ৱাইজ কৰিবলগীয়া নাথাকে কাৰণ আমাৰ ফাৰ্ষ্ট ষ্টেপটো কি কৈছে যদি আমি চাওঁ নিয়ম কেইটাত যে ৰাইট দ্য স্কেলিটেল ৰেডক্স ৰিয়েকশ্যন ফৰ অল ৰিয়েক্টেন্টছ এণ্ড প্ৰডাক্টছ অফ দ্য ৰিয়েকশ্যন স্কেলিটেল ইকুৱেশ্যনটো আমাক দিয়াই আছে চ' এইটো ষ্টেপ আমাৰ কৰিবলগীয়া একো নাই এক নম্বৰ ষ্টেপ আমি স্কেলিটেল ইকুৱেশ্যন আৰু সেই ষ্টেপ কেইটা যে তেনেকৈ চিৰিয়েলকৈ থাকিব কেতিয়াবা সেইটো কথা নহয় এতিয়া মই কৰিম আকৌ চাবা নেক্সট এতিয়া যেনেকৈ মই কৰিছোঁ তেনেকৈ কৰিবা নাম্বাৰ 2 আমাৰ কামটো হ'ল অক্সিডেশ্যন নাম্বাৰবিলাক এছাইন কৰিম ইয়াত হ'লে অক্সিজেন কেইটাৰ অক্সিডেশ্যন নাম্বাৰবিলাক আমাক দৰকাৰ নাই আমাক অক্সিডেশ্যন নাম্বাৰ দৰকাৰ আছে ক্ৰমিয়ামৰ ছালফাৰৰ চ' এনেই গোটেই সোপা উলিয়াই থাকিব নালাগে আমি কাৰ উলিয়াম ক্ৰমিয়াম আৰু ছালফাৰ ইয়াত ক্ৰমিয়ামৰ অক্সিডেশ্যন নাম্বাৰ কিমান আছে পটককৈ উলিয়াই কোৱা ক্ৰমিয়ামৰ 2x plus 7 into minus 2 equal to minus 2 ইয়াত ক্ৰমিয়ামৰ অক্সিডেশ্যন নাম্বাৰ কিমান আছে ষ্টেপ 2 কোৱা ওলালেনে +6 +6 ইফালে ক্ৰমিয়ামৰ কিমান আছে সেইটো কোৱা এতিয়া এইবোৰ লগত লিখি যাব লাগিব দেই +3 এইবোৰ এনেকৈ ছাইডত নিলিখিবা মই নজুৰিবৰ কাৰণে ছাইডত লিখিছোঁ তোমালোকে বহীখনত ডাইৰেক্টলি লিখিবা নাম্বাৰ 1 স্কেলিটেল ইকুৱেশ্যনটো এইটো এক্সাম্পল বুলি লিখা প্ৰথমতে ওপৰত তাৰপিছত নাম্বাৰ 1 বুলি লিখি স্কেলিটেল ইকুৱেশ্যন বুলি লিখি ইকুৱেশ্যনটো লিখা তাৰপিছত নাম্বাৰ 2 বুলি লিখি ইয়াতে লিখি নিদিবা অক্সিডেশ্যন নাম আকৌ লিখি ল'বা ইকুৱেশ্যনটো তোমালোকে এতিয়া একেটা ইকুৱেশ্যনতে অভাৰলেপ নকৰিবা লিমিট লাগিব কি কৰিছোঁ নেক্সট ষ্টেপটোত যাতে জিলিকি থাকে ইয়াত মই আকৌ একুৱাছবোৰ লিখি থকা নাই আৰু দেই একেটাই হয় একেখিনি বস্তু ৰ'বা মই বুজাই দিছোঁ যদি আমি ভালকৈ শিকি লওঁ ইট ইজ ভেৰি ইজি আদাৰৱাইজ ইট ইজ ভেৰি 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 টাফ চ' এতিয়া 2 নম্বৰ ষ্টেপটোত আমি কি কৰিম অক্সিডেশ্যন নাম্বাৰবিলাক এছাইন কৰিম ইয়াৰ এফালে +6 এফালে গৈ +3 ছালফাৰতো কোৱাই দিম ছালফাৰৰ ইয়াত কিমান এইটোত কিমান ছালফাৰ ऑक्सीडेशन नंबर सल्फर का ऑक्सीडेशन नंबर कितना है इधर +4 इफाले किमान इफाले किमान इफाले किमान हे एफाले एटु SO4 2 नेगेटिवत किमान सल्फर +6 ओके सो यात रिड्यूस कोन होइसे আৰু অক্সিডাইজ কোন হৈছে रिड्यूस কোন হৈছে আৰু অক্সিডাইজ কোন হৈছে
কোৱাচোন পটককে ইয়াত ৰিডিউস হৈছে ক্ৰমিয়াম চোৱা ক্ৰমিয়াম +6 ৰ পৰা কিমানলৈ গৈছে +3 লৈ গৈছে হয়নে বাট সালফাৰ +4 ৰ পৰা কিহলৈ গৈছে +6 লৈ সালফাৰৰ অক্সিডেশন নাম্বাৰ বাঢ়িছে ইফালে যাওঁতে তাৰমানে সালফাৰটো কি হৈছে অক্সিডাইজ হৈছে ক্ৰমিয়াম কি হৈছে অক্সিডেশন নাম্বাৰ কমিছে তাৰমানে কি ৰিডিউস হৈছে এটো কথা বুজি পাইছা এটুক যেনিবা এক্সাম্পল হিচাপে দিবি কোনটো অক্সিডেশন হৈছে কোনটো ৰিডাকশন হৈছে কোৱা কোনটো অক্সিডেন্ট কোনটো ৰিডাক্টেন্ট কোৱা পাইবা না এতিয়া যেটোৰ অক্সিডেশন হৈছে হেতুই ৰিডাক্টেন্ট আৰু যেটো ৰিডাকশন হৈছে তাৰ হেতুই অক্সিডেন্ট হয় ওকে তাৰছত নেক্সট ইয়াত লগতে আৰু কি কৰিছো চোৱা দুটা স্টেপ লগাই দিছো ইয়াত দুটা স্টেপ লগাই দিছো and balance the atoms other than hydrogen and oxygen hydrogen আৰু oxygen atomক বাদ দি বাকি atom বিলাক ব্যালেন্স কৰি পেলাবলৈ কৈছো সো বাকি বিলাক যদি ব্যালেন্স কৰি পেলাও ইয়াত ব্যালেন্স কৰিবলগীয়া কি আছে হাইড্ৰোজেন আৰু অক্সিজেনক বাদ দি হাইড্ৰোজেনটো ইয়াত নাই অক্সিজেন আছে অক্সিজেনক ব্যালেন্স কৰিব নালাগে তেতিয়া ব্যালেন্স কৰিবলগীয়া থাকিলে ক্ৰমিয়াম এফালে দুটা আছে এফালে এটা আছে সো কৰিব লাগিব ক্ৰমিয়ামক ব্যালেন্স ইয়াত আহিব 2 এটা নিয়ম হেতু ইয়াৰ ৰুল কিয় বাদ আমি কৰিম গে লাষ্টত ব্যালেন্স যদি প্ৰথমতে হাইড্ৰোজেন আৰু অক্সিজেনক কৰি লওঁ তাৰমানে আমাৰ আউল লাগি যাব হাইড্ৰোজেন আৰু অক্সিজেনক ব্যালেন্স কৰা বেলেগ নিয়ম আছে কৰিম আমি লাষ্ট সব ব্যালেন্স কৰিব লাগিব কোতে খালি প্ৰথমতে হাইড্ৰোজেন আৰু অক্সিজেনক কৰিলে খেলি মেলি লাগে হেতু কাৰণে এটো নিয়ম বনাই লোৱা হৈছে ৰুল সো এটো বুজি পালা সেকেন্ড স্টেপটো আমি কি কৰিলো এতিয়া অক্সিডেশন নাম্বাৰ গিটা এসাইন কৰিলো আৰু অক্সিজেন আৰু হাইড্ৰোজেন যদি আছিলে নাথাকিলেতো নাই যদি আছিলে তেতিয়া হলে অক্সিজেন আৰু হাইড্ৰোজেনক বাদ দি বাকি বিলাক ব্যালেন্স কৰি দিলো আৰু কিবা ব্যালেন্স কৰিবলগীয়া আছে সালফাৰটো সালফাৰ এফালেও এটা আছে এফালেও এটা আছে নাই ব্যালেন্স কৰিবলগীয়া হৈ গল নে হল বুঝছা এটা নাম্বার 3 equalize the increase and decrease in oxidation state কি বুলি লিখিছো ধৰিব পাইছা না লাইনটো নেক্সট নাম্বাৰ 3 বুলি লিখি তোমালোকে ইয়াত অলপ লিখা আৰু equalize the increase and decrease in oxidation state next step to number 3 equalize the increase and decrease in oxidation state নোটছত কি লিখিলো বাদ দিয়া ৰুলস কিটা আৰু নোটছপা আমি মুখস্থ কৰিব লগিয়া নহয় আমি যদি ইয়াৰ লগত একেলগে এপ্লাই কৰি যাম হেতুৱে বেছি আমাৰ ইম্পৰ্টেন্ট equalize the increase and decrease in oxidation number দেখিলা নহয় step 3 to দেখিলা তোমালোকে আকৌ লিখা ইকুৱেশ্যনটো মই আকৌ নেলিখো মই ইয়াতে মহাই ঠিক কৰি দিম কাৰণ এখন মোৰ বোৰ্ড হয় তোমালোকে বহিটো মহাই ঠিক কৰিব নোৱা কৰিব লাগিব নেক্সট স্টেপত আকৌ লিখা ইকুৱেশ্যন এক্স্যাক্টলি এনেকে যিখিনি লেকে আগৰ পাত দেখিল এটো লিখা লিখিলা লিখিলা নে হল এতিয়া চোৱা ইয়াত কি কৰিম এইবোৰ মহাই লৈছো দেই ধেৰ কথাবোৰ বোৰ্ডখনত লিখা থাকিলে একেলগে যিকিটা কাম হৈ গল আমি সেইবোৰ মহাই লৈছো এটা মই এটো লিখিবলৈ কলো নাম্বাৰ 3 ইয়াত কি কৰিবলৈ কৈছো equalize the increase and decrease in oxidation state ইয়াত oxidation state ৰ ডিফাৰেন্স টো কিমান হৈছে +6 ৰ পৰা ক্ৰমিয়াম কি হলে গৈছে +3 লৈ গৈছে কেটা ক্ৰমিয়াম এটম গৈছে +6 ৰ পৰা +3 লৈ কেটা ক্ৰমিয়াম এটম গৈছে দুটা ক্ৰমিয়াম এটম এই কত তিনটা হল আকৌ ক্ৰমিয়াম 2 বুলি লিখাই আছে Cr2 দুটা ক্ৰমিয়াম এটম গৈছে এটাত কিমান চেঞ্জ হৈছে
এটাৰ অক্সিডেশন ষ্টেট কিমান হৈছে প্ৰতি এটা এটম ক্ৰমিয়ামৰ 3 চেঞ্জ হোৱা নাই জানো 3 কমি গ'ল আগতে 6 আছিলে এফালে 3 হ'ল এটা ক্ৰমিয়ামৰ 3 কে কমিছে তে দুটা ক্ৰমিয়ামৰ টোটাল কিমান কমিছে টোটাল দুটা ক্ৰমিয়ামৰ কিমান কমিছে Six কমিছে হয়নে net change in oxidation number এই কথাটো বুজিব লাগিব কিন্তু দেই এই অংকটো এই অকল স্পেশালি এই এক্সাম্পলটোত হেতু খেলি মেলি লাগে এই এক্সাম্পলটোহে তেনেকুৱা পাক লগোৱা এক্সাম্পল বহুত খেলি মেলি লাগে এইটো So net change in oxidation number কিমান হৈছে এটো আমি চাব লাগিব যে ইয়াত দুটা এটম আছে দুটা এটমৰ ক্ষেত্ৰত 2 into 3 কৰি 6 হৈছে চেঞ্জ যত ৰিডাকশন হৈছে তাত 3 চেঞ্জ হৈছে অক্সিডেশন ষ্টেট কিন্তু যত অক্সিডেশন হৈছে তাত এটাই সালফাৰ এটম আছে কি কি হবা গৈছে +4 পৰা +6 লৈ গৈছে সো ইয়াত অক্সিডেশন নাম্বাৰ কিমান চেঞ্জ হৈছে net change in oxidation number কিমান কিমান চেঞ্জ হৈছে +4 পৰা +6 লৈ যাওঁতে 2 হয়নে বুজি পাইছানে কথাটো কি কৈছো 2 চেঞ্জ হৈছে এটা 6 চেঞ্জ হৈছে এটা 2 চেঞ্জ হৈছে হয়নে কিন্তু অক্সিডেশন ৰিডাকশন দুইটা সমানে হ'ব লাগিব এইটো যিমান অক্সিডাইজ হৈছে এটো সমান ৰিডিউস হ'ব লাগিব অক্সিডেশন ষ্টেট দুইটা ব্যালেন্স হ'ব লাগিব সো ব্যালেন্স হ'বৰ কাৰণে কি কৰিব লাগিব এটা ক্ৰমিয়ামৰ ক্ষেত্ৰত 6 পালো আমি সালফাৰটোৰ ক্ষেত্ৰত যেটো তোমাৰ অক্সিডেশন হৈছে তাৰ ক্ষেত্ৰত আমি 2 হে পালো সো এই 2 থকাটোক কি কৰিব লাগিব 3 ৰে মাল্টিপ্লাই কৰি দিব লাগিব সেইকাৰণে সালফাৰৰ আগত কি কৰিলো 3 ৰে মাল্টিপ্লাই কৰিলো এটো 3 পজিটিভ 3 টু দেই এটো প্লাস বুজিলা 3 নম্বৰ স্টেপটো কি কৰিল 3 নম্বৰ স্টেপটোত আমি চালো যে অক্সিডেশন ষ্টেট কিমান পৰিৱৰ্তন হৈছে অক্সিডেশন হোৱাটোৰ কাৰণে কিমান পৰিৱৰ্তন হৈছে আৰু ৰিডাকশন হোৱাটোৰ কাৰণে কিমান পৰিৱৰ্তন হৈছে যদি আমি দেখিলো যে দুইটাৰ কাৰণে সমানে পৰিৱৰ্তন হোৱা নাই তেতিয়াহলে আমি সমান কৰিবৰ কাৰণে কি কৰিলো যেটোৰ লগত প্ৰয়োজন হৈছে হেতুৰ লগত এপ্ৰোপ্ৰিয়েট এটা নিউমেৰিকেল এটা নাম্বাৰ দি পিনি আমি কি কৰিলো তাক মাল্টিপ্লাই কৰি দিলো হগল হলে এতিয়া চোৱা এতিয়া ইয়াত চাবলগীয়া কথা এটা কি থাকে যে প্ৰশ্নটো দি থোৱা আছে নেকি আমি হাইড্ৰোজেন আৰু অক্সিজেনক ব্যালেন্স কৰাৰ আগত এটা কথা চাব লাগিব যে প্ৰশ্নটোত এসিডিক মিডিয়াম বা বেসিক মিডিয়াম বুলি কোৱা আছে নেকি বুজিছানে চাব লাগিব যে এসিডিক মিডিয়াম বা বেসিক মিডিয়াম বুলি কোৱা আছে নেকি তো এসিডিক মিডিয়াম বুলি যদি কোৱা থাকে তেতিয়াহলে আমি বেলেগ ধৰণে ব্যালেন্স কৰিব লাগিব আয়ন আৰু যদি আমাক বেসিক মিডিয়াম বুলি কোৱা থাকে তেতিয়াও আমি বেলেগ ধৰণে ব্যালেন্স কৰিব লাগিব এটা স্টেপ 4 The step 4 টোত আমি কি কৰিম ব্যালেন্সিং আয়নিক চাৰ্জ আয়নিক চাৰ্জ কিটা ব্যালেন্স কৰিব লাগিব ইহঁতৰ আয়নিক চাৰ্জ বিলাক এতিয়া ব্যালেন্স কৰিব লাগিব since the medium is acidic তুমি প্ৰশ্নটো যে আমি লিখিছিলো প্ৰথম ইকুৱেশনটো তাৰ সাইডত এনেকে ব্ৰেকেটত এসিডিক বুলি লিখি থোৱা প্ৰশ্ন হিচাপে পৰীক্ষাত আহিলে দিয়া থাকিব বাৰু মিডিয়াম যদি মিডিয়ামটো দিয়া নাথাকে আমাৰ টেনচনে নাই যেনেকে মন তেনেকে কৰিবে যদি এসিডিক বুলি দিয়া থাকে বা বেসিক বুলি দিয়া থাকে তেতিয়া এটো মই লিখিবলৈ কৈছো প্ৰথম যত ইকুৱেশনটো লিখিছো আমি তাৰ সাইডত এসিডিক ৰিঅ্যাকশনটো এসিডিক মিডিয়ামত কৰিছো এসিডিক মিডিয়াম যদি হবলৈ হয় তাত কি থাকিব বেছিকে H পজিটিভ থাকিব আমি H পজিটিভ দি ব্যালেন্স কৰিম আৰু বেসিক মিডিয়াম বুলি ক'লে OH নিগেটিভ দি ব্যালেন্স কৰিম চাৰ্জ বিলাক difference আছে so since the medium is acidic so we can use only H positive ions to balance the charge since the medium is acidic
we can use only H plus. যেতিয়া মিডিয়ামটো এসিডিক বুলি দিয়া থাকে তেতিয়াহলে আমি চাৰ্জক বেলেন্স কৰিবৰ কাৰণে তাত ইউজ কৰিব পাৰিম কেৱল H পজিটিভ তোমালোকে ইকুৱেশ্যনটো আকৌ লিখা এই জাস্ট লিখা ইকুৱেশ্যনটো আকৌ লিখা খালি এই নেট চেঞ্জ বিলাক যে লিখিছিলো এইবিলাক লিখিব নালাগে নেট চেঞ্জ বিলাক চাই অলৰেডি যেটো চেঞ্জ কৰিব লাগে আমি কৰি ললো 3 মাল্টিপ্লাই কৰি ললো দেখেটো স্টেপ হৈ গল এতিয়া আমি চাম চাৰ্জ কিমান কি আছে ইয়াত চাৰ্জ কিমান আছে চাৰ্জ এফালে চাৰ্জ কিমান আছে হেফালে চাৰ্জ কিমান আছে ইয়াত এতিয়া অক্সিডেশন নাম্বাৰ কিটাও মহাই দিব পাম কাৰণ হেতু ব্যালেন্স কৰা হৈ গল হয় তো এটো ইকুৱেশ্যনত অক্সিডেশন নাম্বাৰ কিটা লিখিলে হ'ব কলেখিনি লিখিলে হ'ব লিখি ললা আকৌ লিখি হল ইকুৱেশ্যনটো 4 নম্বৰ বাৰ এনেকে এইকিটা 3 3d যিখিনি চেঞ্জ হল সেইখিনি চেঞ্জৰে হৈতে হল এতিয়া আমি চাৰ্জ হিসাব কৰিম মানে ইয়াত কি আছে -2 এই গুটেই দুটে চাৰ্জ কিমান আছে -2 ইয়াত চাৰ্জ কিমান আছে আগফালে 3 এটা আছে না 3 * -2 -6 চাৰ্জ ইয়াত আছে +3 আগফালে 2 এটা আছে নহয় 2 * +3 কিমান ওলাব +6 হল বুঝছা ইয়াত -2 আছে নহয় 3 * -2 -6 বুঝছা বুঝিছা নে নবুঝছা বুঝছা এই 4 নম্বৰ বাৰ যেতিয়া ইকুৱেশ্যনটো লিখিবা অকমান জায়গা ৰাখিবা এই কাৰ চিন্তালৰ মাজত হা কাৰণ H পজিটিভটো এড কৰিবলৈ থাকিব নহয় আমাক দেই অকমান জায়গা ৰাখিবা এটা প্ৰথমবাৰৰ কাৰণে লিখোতে বহুত নম্বৰ মই লিখিলো জায়গাটো যে ৰাখিব লাগে এইটো কথাটো পাহৰি গৈছো জায়গাটো ৰাখিব লাগিব অকমান কাৰণ H পজিটিভটো লিখিব লাগিব না ব্যালেন্স কৰিব এতিয়া চোৱা আমি হুফালে যদি চাও হুফালে কি হৈছে +6 -6 চাৰ্জ 0 হৈ গল হুফালে হয় না বাট এফালে -2 আৰু -6 আছে টোটাল চাৰ্জ কিমান হল এফালে -8 বুঝছা -8 সো হে -8 চাৰ্জটো ব্যালেন্স কৰিবৰ কাৰণে এতিয়া আমি কি কৰিম ইয়াত কি বুলি কৈছিলো অকল H পজিটিভ আয়ন ইউজ কৰিব পাৰিম বুলি কৈছো হেতু কাৰণে ইয়াত কি কৰিম এতিয়া 8টা নেগেটিভ চাৰ্জ বেছি হৈ গল নহয় ইয়াত 8টা H পজিটিভ যোগ কৰি দিম 8 H পজিটিভ 8 H পজিটিভ আমি ইয়াত যোগ কৰি দিম হলনে এখিনলৈকে হলনে এইবিলাক বস্তু মনতে কৰি চাব পাৰা যিমান আংবাং লিখিবা সিমানে খেলি মেলি লাগিব হয়নে এইবিলাক বস্তু এনেকে অংক কৰি চোৱাতকে একদম ডাইৰেক্ট লিখিবা ডাইৰেক্ট কেনেকে লিখিবা এইফালৰ গুটেইখিনি কৰি চালো এফালৰ গুটেইখিনি কৰি আমি -8 অকল এনেকে লিখিবা এফালে 0 অক্সিডেশন +6 -6 0 গুটেই হোপা লিখি থাকিলে তোমাৰ এখন বহিখন দেখিবলৈ লেতেৰা হ'ব বহিবোৰ কিছুমান যিবিলাক বস্তু মনতে কৰিব পাৰি মনতে কৰিবা সো এটা কি হৈ গল চাৰ্জ ব্যালেন্স হৈ গল থাকিলে কি আমি কাক ব্যালেন্স কৰিবলৈ এৰি থৈ গৈছিলো হাইড্ৰোজেন আৰু অক্সিজেন হয় এতিয়া হাইড্ৰোজেন আৰু অক্সিজেনক ব্যালেন্স কৰাৰ কথা আহি গল এফালে 8টা হাইড্ৰোজেন আছে এফালে হাইড্ৰোজেন কিবা আছে জানো নাই এটা এটো এসিডিক কন্ডিশন আছিলে এফালে 8টা H পজিটিভ আছে হয়নে and appropriate number of H2O
to the opposite side of H positive ions. Balance ONH ত লিখা add appropriate number of H2O to the opposite side of H positive ion. তাৰমানে এফালে যে 8টা H positive আছে 8টা হাইড্ৰোজেন কেটা পানীত থাকিব কেটা H2O ত 8টা হাইড্ৰোজেন থাকিব 8টা হাইড্ৰোজেন হ'বলৈ হলে H2O কেটা লাগিব 4টা সো যিফালে H positive আছে তাৰ অপোজিট ফালে আমি 4টা ওয়াটাৰ এড কৰিম হৈ গল ব্যালেন্স এতিয়া হিসাব কৰিছো সব ব্যালেন্স হৈ গল ইয়াত চাৰ্জো ব্যালেন্স হৈ গল ইয়াত এটমো ব্যালেন্স হৈ গল এভৰিথিং ইজ ব্যালেন্স নাও এটোই হল নিয়ম এতিয়া এটোই বস্তু যদি তোমালকে প্ৰ্যাকটিস নকৰা it will be so hard বুঝানে হলো যেহেতু ৰিঅ্যাকশনটো এসিডিক মিডিয়ামত আছিল সো লাষ্টত তাত H পজিটিভ থাকিবগে পাই যদি বেসিক মিডিয়ামত বুলি কলে হেতেন তেতিয়াহলে তাত কোনো কাৰণত H পজিটিভ থাকিবগে নোৱাৰিলে হেতেন অক্সিজেন কেটা ব্যালেন্স হৈ গল নিজে নিজে হিসাব কৰি যোৱাচোন এতিয়া অক্সিজেন ব্যালেন্স হৈ গল ইয়াত এনেকে হাইড্ৰোজেনটো ব্যালেন্স কৰি দিয়া লগে এখিনি নোটস নিদু যাবে মই কালি কি কৈছিল এটো ডাইৰেক্ট কৰি লিখি যোৱা বস্তু নোটছপা চাই লিখা বস্তু নহয় মানে এতিয়া কেলে গৈ আছো এইবোৰ লিখি লোৱা বুলি কৈ আছো ক্লাছত পঢ়াই থাকোতে বুজাই থাকোতে এই বস্তু প্ৰথমখিনিটো নোটস দিলো থিওৰিটিক্যাল খিনি এই এপ্লিকেশন খিনি ডাইৰেক্ট কৰাও মই এই বস্তু নিলিখিলা নি নিলিখিলা যদি আকৌ ভিডিও চাবা বুজি পালানে সবে এইখিনিলৈকে ব্যালেন্স কৰিব জানিলা হলনে আৰু এক্সাম্পল কৰিম নেক্সট ক্লাছত আমি নেক্সট নিয়মটো শিকিম তাৰ পিছত আৰু কিছুমান আমি এক্সাম্পল শিকিম স্ক্ৰিনশ্বটো ল'ব নালাগিছিল এইবিলাক বস্তু লগত লিখি যোৱা বস্তু গম পাইছানে লগত কৰি গলে এইবিলাক বস্তু বুজিবলৈ সুবিধা হয় নহলে বহুত কথা আছে আমাৰ ব্ৰেইনটো এটা বহুত বেলেগ সিস্টেমটো ব্ৰেইনটো সফটওয়্যাৰবোৰ বহুত বেলেগ তো তেনেকুৱা কথাবিলাকত যদি এলাহ কৰা এটো নিজৰ প্ৰবলেম হ'ব মই কাকো গৈতো ঘৰত চাই থাকিবই নোৱাৰো জানি লিখিছা ওকে ঠিক আছে তেতিয়াহলে থ্যাংক ইউ সো মাচ এটো যদি শিকিছা বহুত ডাঙৰ বস্তু এটা শিকিলা আজি যদি বুজি পাইছা ভালকে সঁচাকে ঠিক আছে হ্যাভ এ নাইস ডে বাই বাই